ঘটনাটো হৈছিলে যে মোৰ ভতিজীৰ বিয়া আছিলে 16 নৱেম্বৰত। তো বিহাৰৰ পৰা মোৰ ভনী জোৱাই ভনী আৰু ভাগিন দুজন আজি ৰাতিপুৱা ৰাজধানীৰ পৰা তেওঁলোকে ডিব্ৰুগড় ষ্টেচনত নামিছিলে। তো তেখেতক ৰিচিভ কৰিবৰ কাৰণে মোৰ দাদা আৰু মোৰ ভতিজা দুইজন গাড়ী লৈ নিজৰ গাড়ী লৈ ঘৰৰ পৰা ওলাই গ'ল। তেওঁলোকে ষ্টেচনৰ পৰা সুকলমে ৰিচিভ কৰিলে। ৰিচিভ কৰি তেওঁলোকে বাইপাছ হৈ ডিব্ৰুগড়ৰ পৰা বৰডুবিলৈ আহি আছিলে। আহি থকাৰ অৱস্থাত আমি পুলিচ আৰক্ষী বিভাগৰ পৰা আমি যিখিনি জানিব পাৰিছোঁ, তেওঁলোকে পানীতোলা পাওঁতে কিবা এটা নিৰ্মাণধীন এটা পুল আছিলে। এতিয়া সেই পুলত সেফটি মেজাৰ্ছ যিখিনি মানে নৰ্মছ আছে বনোৱাৰ আগত কিবা লগোৱা, সেইবিলাক এতিয়া মই নাজানো যে সেইবিলাক লগোৱা আছিলে নে নাই, আৰু ৰডখিনি পুলৰ পৰা ওলাই আছিলে। তো এই পুলখন টাৰ্ণিঙত থকাৰ কাৰণে গাড়ীখন গৈ পুলত খুন্দা মাৰিলে। খুন্দা মাৰি এতিয়া কোৱা মতে তাত নদী আছিলে, সেই নদীত বা পানীত গাড়ীখন পৰিলে। আৰু পৰাত গাঁৱৰ ৰাইজে সহায় সহযোগ কৰিবলৈ অলপ পিছত আহিলে। তো 4জন, তাৰ ভিতৰতে মোৰ নিজৰ দাদা আছিলে, মোৰ ভনী জোৱাই আছিলে, আৰু মোৰ ভতিজা আছিলে, আৰু মোৰ ভাগিন এজন আছিলে 7 বছৰীয়া ল'ৰা। তো 4জন থিতাতে নিহত হৈছে, আৰু মোৰ ভণ্টিজনী আৰু ভাগিন ছোৱালীজনী দুইজন তেওঁলোকে সুকলমে বাচি আহিছে। যিজন ঢুকাইছে তেওঁলোকৰ নাম মোহন শাহ, মোৰ দাদা, ৰাজেশ গুপ্তা মোৰ ভনী জোৱাই, মণ্টু শাহ মোৰ ভতিজা, অৰ্থৰ গুপ্তা মোৰ ভাগিন। 4জন চিভিলত এতিয়া মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেওঁলোকৰ ডেড বডিটো ৰখা হৈছে। এতিয়া আমি আমি হেৰি কৰি আছোঁ, ডক্টৰে কৈছে হেনো ইয়াত 2টাৰ পিছত হয়। এতিয়া মানে আমি আৰু মৰণোত্তৰ পৰীক্ষাৰ কাৰণে ইয়াতে ৰৈ আছোঁ।